তো বৰ্তমান আমি আছোঁ তিনিচুকীয়াৰ দাসপাৰাত। তিনিচুকীয়া দাসপাৰা মানে বৰপাথাৰত আছে দাসপাৰা তিনিচুকীয়াৰ, আৰু ইয়াত অৱস্থিত আছে ভাৰত সেৱা সংঘ আশ্ৰম। আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া এখন মন্দিৰ হয়, এখন ভাৰত সেৱা আশ্ৰমৰ মন্দিৰ হয়। আৰু এইখন আছে তিনিচুকীয়াত, নতুনকৈ মুকলি কৰি দিছে। আপোনাৰ এসপ্তাহ আগতে মানে এইখন মন্দিৰখন নতুনকৈ বনাই কিনে মুকলি কৰিছে। তাত বৰ ডাঙৰ এখন পূজা আছিলে, যেতিয়া স্থাপিত কৰিছিলে মূৰ্তিখন। আৰু ভিতৰত গৈ কিনে আপোনালোকক দেখাই আছোঁ। আৰু যোনে যোনে অহা নাই এইখন মন্দিৰত, আপোনালোকে আহিব, চাব, বহুত ধুনীয়া হয়। আৰু ভিতৰৰ ইণ্টেৰিয়ৰ বহুত ধুনীয়া আছে আৰু বহুত ডাঙৰ হয়। কেমেৰাত যিমানটো দেখিছে তাতকৈ বহুত ডাঙৰ, ওচৰত যেতিয়া যাব আৰু বহুত ধুনীয়া লাগিছে। মোৰতো বহুত ভাল লাগিছে, আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টছ কৰি কিনে জনাব। আৰু আপোনালোকে কোনে কোনে ভাৰত সেৱা আশ্ৰমৰ দীক্ষা লোৱা মানুহ, আপোনালোকে কমেণ্টছত ক'ব। আৰু মন্দিৰখন বহুত যিমান ধুনীয়া, মন্দিৰৰ ভিতৰখনো ইমানেই ধুনীয়া। মন্দিৰৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰিম তেতিয়া আপোনালোকে চাব পাৰিব কিমান ধুনীয়া আছে। আৰু গোটেই পিনৰ পৰা মই দৃশ্য দেখাই দিছোঁ আপোনালোকে গোটেই ছাইডৰ পৰা। আৰু তাৰ লগতে আছে স্কুলো আছে, ভাৰত সেৱা আশ্ৰমৰ স্কুল, নিজৰ স্কুল আছে। স্কুলখনৰ তাৰে একে বাউণ্ডেৰীৰ ভিতৰতে আছে, একেটা ভিতৰতে। আৰু মন্দিৰখন বহুতেই মানে কি ক'ম, মানে তিনিচুকীয়াৰ ভিতৰত এনেকুৱা ধুনীয়া এখন মন্দিৰ আছে, বহুত মানুহে নাজানে তিনিচুকীয়া ক'ত আছে বুলি। সেইটো কাৰণে কৈ আছোঁ তিনিচুকীয়া দাসপাৰাত আহিলে আপোনালোকে যেতিয়া দাসপাৰাত সোমোৱাৰ লগত একদম ফাৰ্ষ্টতে গলিটোত সোমালেই মানে পাই যাব আপোনাৰ ওচৰতে একদম। আৰু ইয়াৰ ভিতৰৰ ইণ্টেৰিয়ৰটো মই দেখাই আছোঁ বলক ভিতৰত। এইটো চাওক, এইটো চিৰিৰ পৰা একদম কিমান ধুনীয়া, চিধা এইটো স্বামীজী আছে, স্বামীজীৰ মূৰ্তি আছে। আৰু ওপৰৰ দৃশ্য চাওক কিমান ধুনীয়া লাগি আছে, একদম কি ক'ম, আল্টিমেট। আৰু যিকেইটা কাম কৰিছে নহয় বহুত ধুনীয়া। আৰু শুনামতে এইবিলাক মানে আপোনাৰ উৰিষ্যাৰ আছিলে যিকেইটা মানুহ কাম কৰিছিলে। আৰু গেটৰ যোনটো আছে কাঠৰ যি দৰ্জা আছে, সেইখন চাওক কিমান ধুনীয়া গণেশৰ দৰ্জা বনাইছে। মূৰ্তিখন দেখি কিনে মই নিজে আচৰিত হৈ গৈছোঁ। এনেকুৱা মূৰ্তি আমি তিনিচুকীয়াত আৰু ক'তোবা দেখা নাই, বা তিনিচুকীয়া বুলি নহয় বেলেগ ঠাইতো দেখা নাই। ইমান ৰিয়েলিষ্টিক মূৰ্তি হয়। এইটো হ'ল আপোনাৰ ছিলিকনৰ মূৰ্তি হয়, যিকোনো মানে মানুহৰ নিজৰ নিচিনা এটা ফিল দিয়ে। মানে আপুনি চুলে টাচ কৰিব যেতিয়া নহয়, তেতিয়া আপুনি ৰিয়েল মানুহৰ নিচিনা ফিল কৰিব। ইমানেই মানে লেটেষ্ট লাগিছে নহয়, মই দেখি এতিয়া মানে কি আচৰিত খাই গৈছোঁ। মানে মই ভাবিছোঁ সঁচাকৈ স্বামীজী বহি আছে নেকি তাত, মানে ইমানেই ৰিয়েলিষ্টিক হয়। মই আগত দেখাই নাই, কোনোবাই যদি দেখিছে কমেণ্টছ কৰিব ক'ত আছে এনেকুৱা বেলেগ আৰু মূৰ্তি। আৰু যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে দাসপাৰাত আহিব, দাসপাৰাত একদম ওচৰতে আছে। আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব, নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে শ্বেয়াৰ কৰিব, যাতে ইয়াত আহি কিনে মানুহে সেৱা জনাব পাৰে। ঠিক আছে, তো এতিয়া বলক আৰু এখন বেলেগ মন্দিৰত যাওঁ। আজি বছৰৰ আৰু ষ্টাৰ্ট কৰিলোঁ, নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ। বছৰ ষ্টাৰ্ট হৈ গ'ল, 2026 ব্লগ হয় এইটো, আপোনালোকে চাব পাৰিছে। এতিয়া আমি গৈ আছোঁ আৰু এটা বেলেগ মন্দিৰত। তো এতিয়া আহি পাইছোঁ আমি তিনিচুকীয়া শ্ৰীপুৰীয়া ৰাম ঠাকুৰ মন্দিৰৰ ওচৰত আছোঁ। শ্ৰীপুৰীয়া ৰাম ঠাকুৰ মন্দিৰত এতিয়া কাইলৈ পৰহি মানে প্ৰগ্ৰেম গৈছে, প্ৰগ্ৰেম হ'বলৈ আছে। তাৰ কাৰণে দেখাই আছোঁ চক কিমান ধুনীয়া একদম সজাই তুলিছে। আৰু লাইট চিট লগাই লাগিছে, কিমান ধুনীয়া পোহৰ, একদম ওপৰলৈকে চোৱাব পাৰি। চকুৰটো কিমান ধুনীয়া লাগিছে। আৰু চক ভিতৰত পূৰা মানুহ আছে, পূৰা প্ৰগ্ৰেম চলি আছে ভিতৰত। মই বাহিৰৰ পৰা দেখাই দিছোঁ। আপোনালোকে ইয়াত কোনে কোনে আছে কমেণ্টছ কৰিব। ইয়াত বৰ্তমান কোনে ইয়াত দীক্ষা লোৱা মানুহ আছে, আৰু যদি থাকে তেনেহ'লে ভিডিঅ'খন লাইক কৰি দিব আৰু জয়ৰাম বুলি লিখি দিব কমেণ্টছত। আৰু শ্ৰীপুৰীয়া মানুহ হ'লে পেজখন ফ'ল' কৰি দিব। ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। মই তিনিচুকীয়াৰে হয়, তিনিচুকীয়া শ্ৰীপুৰীয়া ল'ৰা হয়, তাৰ কাৰণে ছাপোৰ্ট কৰিব, ভাল লাগিব। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব।